हेलो एवरीवन मोर नाम इक्रामुल सरकार और तुम्हारे चाई आसा सरकार क्लासेस आठानी यूट्यूब चैनल जे एटू कि है ए भिडिओ जो तुम्हारे माने चोआ 100% कमन पड़ो माने कि इतना केटामान टपिक मैं डिसकास करिसो जे हेई टपिक केटा कि करिले पढ़िले इंग्लिशत एकेटाई टपिक आछे जे इंग्लिशर ग्रामारत बा इंग्लिशत क्वेश्चन करिबलगिया एको नाइ एकेटा टपिकर भितरते आहिब तो हेइकारणे मैं कि करिसो तुम्हालोकर सन्मुखत 40टा टपिक लै आइसो जे हेई टपिक केटा पढ़िले तुम्हालोकर कि हबो ADRE 3 जेटु आछे ग्रेड 3 एर एग्जामत 100% कमन पड़िब प्रथम टपिकটো হৈছে যে সিনোনিমস যে প্রত্যেকটা एग्जामते कि হয় যে সিনোনিমসৰ পৰা 3-4টা কোশ্চেন আহে সিনোনিমস আৰু এন্টোনিমসৰ পৰা তো এতিয়া কথা হৈছে যে সিনোনিমসত আমাৰ পঢ়িবই লাগিব যে সিনোনিমসৰ PDF যদি লাগে তেনেহলে তোমালোকে কি কৰিবা আমাৰ টেলিগ্রাম চ্যানেল আছে তো টেলিগ্রাম চ্যানেলের লিঙ্ক তলত দিয়া হবো তো তোমালোকে যদি টেলিগ্রাম চ্যানেলত জয়েন করা তেনেহলে তোমালোকে প্রত্যেকটা পিডিএফ পাই যাবা আমি মানে পিডিএফ ক্লিয়ার আমি কি করিম সেই টেলিগ্রামত কি করিম আমি শেয়ার করিম তো এতিয়া কৈছে যে সিনোনিমস আৰু এন্টিনিমস কি হৈছে 3টা প্লাস 3টা মানে 6টা আহিবই এতিয়া কৰ পৰা পঢ়িম আমি যে এতিয়া বহুত জনে পঢ়ি আছা যিবিলাকে পঢ়ি আছা তেনেহলে কোনো টেনশন নাই আৰু যিবিলাকে পঢ়া নাই তেনেহলে তেওঁলোকে কি কৰিবা টেলিগ্রাম চ্যানেলত জয়েন কৰিবা মই SSCৰ মানে কি হৈছে যে 2000 চনৰ পৰা 2024 লৈকে যিমান কেইটা ইম্পৰ্টেন্ট কি আছে টপিক আছে বা এন্টোনিম সিনোনিমস আহিছে সেইবিলাক মই তোমালোকৰ লগত শেয়াৰ কৰিম আৰু তাতে কি দিয়া আছে মোস্ট ৰিপিটেড কি আছে যে এন্টোনিম সিনোনিমস আছে লাষ্ট পেজত পাই যাবা যেটো পিডিএফ আমি প্ৰভাইড কৰিম যে তাত লিখা আছে মোস্ট ৰিপিটেড এন্টোনিমস মানে কি দিয়া আছে যে ইন SSC এক্সাম যে 12 বাৰ আহিছে 13 বাৰ আহিছে কিছুমান কি আছে এন্টোনিম সিনোনিমস তো সেইবিলাক তোমালোকে পঢ়ি ল'বা যে মোস্ট ৰিপিটেড এন্টোনিমস ইন SSC এক্সাম তো সেইটো লাষ্ট পেজ আছে সেইটো মই ৰেড কালাৰ দি মানে কি কৰি দিম টিক কৰি দিম তোমালোকে সেইটো পঢ়ি ল'বা যিবিলাকে পঢ়া নাই তেনেহলে সেইবিলাকৰ পৰা আহাৰ চান্স বহুত বেছি আৰু যিবিলাক ষ্টুডেন্ট পঢ়িছে তেওঁলোকৰ কোনো কথাই নাই এইবিলাক খালি টপিকবিলাক চালে হ'ল যে এই 40টা টপিক যদি আমি পঢ়ো তেনেহলে আমাৰ 100% কি হ'ব কমন পৰিব তো তাৰ পিছত আছে আমাৰ প্ৰিপজিশনৰ পৰা কোশ্চেন প্ৰত্যেকবাৰে কি আহে 3টা কৈ আহে কিছুমান এক্সামত 2টা কৈ আহে তো এবাৰ বেছিকৈ আহিব কাৰণ কি হৈছে যে আমাৰ মাৰ্ক আহি গৈছে এতিয়া বহুত বেছি আগত কিমান আছিল 20 আছিল এতিয়া 35 আহি গৈছে আকৌ গ্ৰেজুৱেচন লেভেলত 60 আহি গৈছে তো সেই কাৰণে আমাৰ কি কৰিব লাগিব ভালকৈ পঢ়িব লাগিব তো এই কাৰণে প্ৰিপজিশনৰ পৰা 3টা নহয় এতিয়া আৰু 5-6টা মান আহি যাব তো প্ৰিপজিশন পঢ়িব লাগিব 3 ধৰণে পঢ়িব লাগিব কিছুমানে উল্টা পঢ়ি থাকে কিন্তু সেইটো পঢ়িলে নহব প্ৰিপজিশনক ভাগ কৰিব লাগিব 3টা ভাগত ভাগ কৰিব লাগিব যে ফিক্সড প্ৰিপজিশন কনফিউজ প্ৰিপজিশন আৰু বেসিক প্ৰিপজিশন বেসিক বিলাক কোনবিলাক এড ইন অন এইবিলাকৰ ব্যৱহাৰ জানিব লাগিব আৰু এটা কি হৈছে মানে ফিক্সড মানে কি যেনেকৈ বাউন্ডাৰীৰ পিছত থকলে মাতে কি ফৰ হয় তাৰপিছত ফ্ৰণ্টৰ পিছত কি হয় অফ হয় এইবিলাক হ'ল ফিক্সড প্ৰিপজিশনৰ পৰা মানে কি হৈছে যে থাৰ্ড গ্ৰেডত বহুত আহি আছে তো আমাৰ সম্পূৰ্ণ মানে কি কৰিব লাগিব পুংখানুপুংখভাৱে আমাৰ কি কৰিব লাগিব প্ৰিপজিশনটো অধ্যয়ন কৰিব লাগিব তেতিয়াহে আমাৰ কি হ'ব কোশ্চেনবিলাক কমন পৰিব তো সেইবিলাক পিডিএফ বহুত ভালকৈ বনোৱা আছে যে তোমালোকৰ যদি লাগে তেনেহলে মই তো অলপ আগতে কৈছোঁ যে টেলিগ্ৰামত জয়েন কৰিব লাগিব তাৰপিছত কি হৈছে সেন্টেন্স কমপ্লিশন তো সেন্টেন্স কমপ্লিশন যেটো আছে টাৰ্ম এটো কি থাকে সেন্টেন্সত কি থাকে কিছুমান বস্তু কি থাকিব আমাক কৰিব দিব সেইবিলাক আমাৰ কৰিব লাগিব তাৰপিছত ভয়েস চেঞ্জ যোৱাবাৰ কি হৈছে যোৱাবাৰ আহা নাই নাৰেশন ভয়েস চেঞ্জ কিন্তু এইবাৰটো আহিব কাৰণ এইবাৰ বহুত কোশ্চেন আহিছে আৰু ভয়েস চেঞ্জ আৰু নাৰেশন যদি নিদিয়ে তেনেহলে কি হ'ব এক্সামে নহ'ব কাৰণ এক্সাম দিবই লাগিব ভয়েস চেঞ্জ নাৰেশন এই হৈছে কি সুল পাৰ্ট অফ গ্ৰামাৰ তো সেইবিলাক আমাৰ কি কৰিব লাগিব পঢ়িব লাগিব ভয়েস চেঞ্জৰ নোটবিলাকো তোমালোকে পাই যাবা আনো কি হৈছে যে স্পেলিং টেষ্ট আছে স্পেলিং টেষ্ট যেটো আছে সেইটোৰ কি হৈছে ৰুলছ মই কি কৰিম বনাইছোঁ তোমালোকৰ যদি লাগে তেনেহলে মই সেইটোও দি দিম যে স্পেলিং ইৰৰ্ছ মই নিজেই মানে কি হৈছে ইংলিছত অনাৰ্ছ লৈ পঢ়িছোঁ কিন্তু মই নিজে বহুত দিন পিছত জানিছোঁ যে স্পেলিং ইৰৰৰ কি থাকে ৰুলছ ৰেগুলেশ্যন থাকে তো সেইবিলাকো মই বহুত ভালকৈ বনাইছোঁ যে থাৰ্ড গ্ৰেডৰ মানে যেনেকৈ লাগে যে থাৰ্ড গ্ৰেডৰ কোশ্চেনবিলাক চাই মই সেই স্পেলিং ইৰৰৰ নিয়মবিলাকো বনাইছোঁ যেনেকৈ স্কিল ফুল আছে স্কিল ফুল তো এইটো যেতিয়া আমি কি কৰিম একেলগ কৰিম তেনেহলে কি হ'ব এ একটা এল আৰু এ একটা এল কি হৈ যাব নাইকিয়া হৈ যাব তেনেহলে স্কিলফুল বানামটো হ'ব SKILFUL এইটো হল কি যে স্কিল অকলে যদি লিখো তেনেহলে ডাবল এল থাকিব ফুলৰো ডাবল এল থাকিব কিন্তু একেলগে যেতিয়া লিখিম স্কিলফুল তেতিয়া একটা এল উঠি যাব এইটো হল কি যে ৰুলছ এইবিলাকক কি বুলি কয় স্পেলিংৰ যিবিলাক মানে কি স্পেলিং ইৰৰৰ ৰুলছ এইবিলাক আমি যদি জানো তেনেহলে আমাৰ কি হ'ব পৰীক্ষাত আমাৰ বহুত কোশ্চেন কি কৰিব কমন পৰিব তো আমাৰ সেই ৰুলছবিলাক ভালকৈ পঢ়িব লাগিব তাৰপিছত পেজেছ কমপ্লিশ্যন তাৰপিছত ওৱান ৱাৰ্ড সাবষ্টিটিউশ্যন যেনেকৈ আমাৰ কি কৈছে এক কথাত প্ৰকাশ কৰা সেইবিলাক আমাৰ বহুত ভালকৈ পঢ়িব লাগিব যে এক কথাত প্ৰকাশ কৰাৰ লগত আকৌ কি আহে আমাৰ কালেক্টিভ নাউন আহে যে গৰুৰ যিবিলাক আছে কি গৰুৰ দল একেলগে কি বুলি কয় কেটেল বুলি কয় সেইবিলাকো কি হৈছে যে আমাৰ পৰীক্ষাত আহিব তাৰপিছত কি আছে সেন্টেন্স
এৰেঞ্জমেণ্ট তো চেণ্টেঞ্চ এৰেঞ্জমেণ্ট মানে কি যে আমি যে পাইছোঁ 9ত পাইছোঁ ক্লাছ 12ত পাইছোঁ যে মানে চেণ্টেঞ্চটো উল্টা পুল্টাকৈ দিয়া থাকিব তো সেইটো আমাৰ কি কৰিব লাগিব আমাক চিধাকৈ লিখিব লাগিব আৰু তোমালোকে যদি জানিব বিচাৰা তেনেহ'লে যে PQRS যে SSCত যে যিবিলাক কুৱেশ্যন আহে যে উল্টা পুল্টাকৈ দিয়া থাকে চিধাকৈ লিখিব লাগে মানে জাম্বল ৱৰ্ডছ বুলি কয় তো PQRS হিচাপে তোমালোকে যদি পঢ়া তথাপি হৈ যাব আৰু যদি নোটছ লাগে মোক ক'লে মই সেই টেলিগ্ৰামত দি দিম আৰু ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেঞ্চত কি আছে যে ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেঞ্চত আছে যেনেকৈ ডিগ্ৰী তাৰপিছত কম্বাইন চেণ্টেঞ্চ আছে সেইবিলাক যে ট্ৰান্সফৰ্মেশ্যনৰ পৰা ডিগ্ৰীত বেছিকৈ দেখা যায় যেনেকৈ নাইচ নাইচাৰ নাইচেষ্ট তাৰপিছত বিউটিফুল মোৰ বিউটিফুল এইবিলাকো কি আছে বহুত ভালকৈ বনোৱা আছে তো সেইবিলাক কি হৈছে ডিগ্ৰীত ডাইৰেক্ট কুৱেশ্যন আহি যায় কিছুমান টাইমত কি হয় চেণ্টেঞ্চ ইম্প্ৰুভমেণ্ট হিচাপে আহি যায় মানে এটা চেণ্টেঞ্চ কি কৰিব মানে এটা ভুল মানে এটা ৱাৰ্ডৰ তলত আণ্ডাৰলাইন কৰি দিব আৰু ক'ব যে এই আণ্ডাৰলাইনত যিটো ৱাৰ্ড আছে তলত ABCD বুলি এনচাৰ দি দিব এনচাৰ দিয়াৰ লগে লগে যদি সেই আণ্ডাৰলাইন কৰা ৱাৰ্ড যি জাগাত আণ্ডাৰলাইন কৰা আছে সেইটো যদি ভুল হয় তেনেহ'লে ABC পাই যাবা আৰু যদি ভুল নাথাকে তেনেহ'লে নো ইম্প্ৰুভমেণ্ট বুলি লিখি দিব লাগে তো এতিয়া কৈছে কি যে আইডিয়াম এণ্ড ফ্ৰেছত 4-5টাকৈ কুৱেশ্যন আহি আছে তো আইডিয়াম এণ্ড ফ্ৰেছ বহুত ভালকৈ পঢ়িব লাগিব আৰু অসমত যিবিলাক কম্পিটিটিভ এক্সাম আছে তো সেইবিলাকৰ কুৱেশ্যনো চাবা তোমালোকে আৰু যদি তোমালোকৰ লাগে যেনেকৈ অসমত কি হৈছে 57টা মানে 2000 চনৰ পৰা 2024লৈকে 57টা এক্সাম হৈছে তো সেইটোৰ PDF উইথ সলিউশ্যন মোৰ লগত আছে তো সেইটো যদি তোমালোকৰ লাগে তেনেহ'লে তোমালোকক মই কি কৰি দিম যে চেনেলত বা টেলিগ্ৰামত লিংক দি দিম তাত জইন কৰিবা কিন্তু তাৰ কাৰণে তোমালোকক কি কৰিব লাগিব বেছি নহয় মানে 21 rupees মোক দিব লাগিব সেইকাৰণে কাৰণ মোৰ টিম আছে তেওঁলোকে PDF ক্ৰিয়েট কৰিব তো সেইকাৰণে 21 rupees দিলেহে সেই 57 যে কুৱেশ্যন পেপাৰ আছে সেইটো দিব পাৰিম কাৰণ মোৰ টিমেৰতো কাম কৰিব লাগিব 57টা কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব লাগিব আকৌ সলিউশ্যন মই কৰিম তো সেইকাৰণে বেছি নহয় 21 rupees দিলে মই সেই PDFটো দি দিম মানে তাৰপিছত পাৰা কমপ্লিশ্যন আছে জইনিং সেন্টেন্স আছে যে দুটা বাক্য কি থাকিব বেলেগ বেলেগকৈ থাকিব উইদাউট চেঞ্জিং মিনিং আমাৰ কি কৰিব লাগিব একেলগ কৰিব লাগিব তো সেইটো হ'ল কি জইনিং সেন্টেন্স তো ইডৰ কাৰেকশ্যন কি থাকিব সেইটো আণ্ডাৰলাইন ৱাৰ্ড দিয়া থাকিব সেইটো যদি ভুল থাকে তেনেহ'লে এইটো আমাৰ শুদ্ধ কৰি লিখিব লাগিব কিছুমান ৱাৰ্ড বোল্ড কৰি দিয়া থাকিব এইটো সেমে হয় এই দুটা তো এইটো আৰু ফিল ইন দ্য ব্লাংকছ এইটো একচুৱেলি কি হয় তোমালোকে SSCত তোমালোকে যদি চাইছা কুৱেশ্যন তাত কি লিখা থাকে ফিলাৰ্ছ বুলি লিখা থাকে ফিলাৰ্ছ মানে তুমি মানে খালী ঠাইটো পূৰণ কৰা তো 90 নম্বৰত আছে আৰ্টিকেলৰ পৰা বহুত কুৱেশ্যন অহা দেখা যায় তো সেইকাৰণে আৰ্টিকেল পঢ়িবা আৰ্টিকেলৰ নোটছটো বহুত বঢ়িয়াকৈ বনোৱা আছে A&D ডিটাৰমিনাৰ্ছ যোৱাবাৰ অহা নাই কিন্তু এইবাৰ অহাৰ চান্স বহুত বেছি কিহৰ কাৰণে কাৰণ মাৰ্ক বহুত বেছি দিছে তো ডিটাৰমিনাৰ্ছৰ নিয়মো বহুত বঢ়িয়াকৈ আছে ডিগ্ৰী বহুত ইম্পৰ্টেণ্ট তো ডিগ্ৰীও ভালকৈ পঢ়িবা টেন্স স্পেলিং ইৰৰ কালেক্টিভ নাউন যেনেকৈ কালেক্টিভ নাউন কেনেকুৱা যে কি হৈছে যে মানে গ্ৰুপ অফ মিউজিচিয়ান তাক বেণ্ড বুলি কয় যেনেকৈ গৰুৰ দলক কি বুলি কয় কেটেল বুলি কয় তো সেইবিলাক কি হ'ল কালেক্টিভ নাউন ইয়াৰ পৰাও 2-3টাকৈ অহা দেখা যায় তো সেইকাৰণে কালেক্টিভ নাউনবিলাকো কি কৰিবা তোমালোকে পঢ়িবা তাৰপিছত নেৰেশ্যন বহুত ভালকৈ পঢ়িবা যে নেৰেশ্যন বহুত ইম্পৰ্টেণ্ট হয় গ্ৰামাৰৰ তো নেৰেশ্যনৰ নিয়ম লাগিলে নেৰেশ্যনো পাই যাবা আৰু টেক কুৱেশ্যন কি হৈছে আমাৰ এই ইউটিউব চেনেলতে কি আছে টেক কুৱেশ্যনৰ কি আছে ৰুলছ ৰেগুলেশ্যন আছে একেবাৰে বঢ়িয়াকৈ বুজাই দিয়া হৈছে যদি তোমালোকে চাব বিচাৰা তেনেহ'লে লিংকটো মই মোৰ টিমক কৈ দিম তেওঁলোকে লিংকটো দি দিব তো তাৰ পৰা চাই ল'বা একেবাৰে ক্লিয়াৰ হৈ যাব তোমালোকৰ টেক কুৱেশ্যনটো তাৰপিছত কি আছে যে ডিগ্ৰী ৰিডিং কম্প্ৰিহেনশ্যনটো এইবাৰ আহিবই মানে তো ৰিডিং কম্প্ৰিহেনশ্যন সেইকাৰণে ভালকৈ তোমালোকে পঢ়িবা যে তোমালোকে যেনেকৈ পেছেজ ৰাইটিং তোমালোকে ধৰা ক্লাছ 10 ক্লাছ 12ত পাইছা তো তেনেকুৱাই হয় তাৰপিছত হ'ল আমাৰ ক্লোজ টেষ্টটো কেনেকুৱা যে গল্পৰ নিচিনা থাকিব তাত খালী ঠাই দিয়া থাকিব তুমি গল্পটো বুজিব লাগিব গল্পটো বুজি তোমালোকৰ কি কৰিব লাগিব ক্লোজ টেষ্টবিলাক কৰিব লাগিব তাৰপিছত আহি গ'ল কি জেণ্ডাৰৰ এইবাৰ চান্স বহুত আছে কাৰণ জেণ্ডাৰৰ পৰা বহুত কুৱেশ্যন SI বা আছাম পুলিচতো বহুত দেখা যায় যে জেণ্ডাৰৰ পৰা কুৱেশ্যন আহিছে আৰু এই পাৰ্টছ অফ স্পীচৰ পৰা কুৱেশ্যন আহিবই নাহিলেও কিন্তু তোমালোকৰ চেণ্টেঞ্চ কাৰেকশ্যন যি টপিক আছে তাৰ পৰা কিন্তু এই পাৰ্টছ অফ স্পীচৰ পৰা কুৱেশ্যন আহিব যেনেকৈ পাৰ্টছ অফ স্পীচৰ ভাগ কেইটা আছে 8টা আছে তো 8টাই তোমালোকে পুংখানুপুংখভাৱে পঢ়িব লাগিব কাৰণ CTETতো দেখা যায় ইংলিছ ছাবজেক্টত আৰু বহুত এক্সামত কি দেখা যায় পাৰ্টছ অফ স্পীচৰ পৰা কুৱেশ্যন আহে যে আইট ভাৰ্ব কোনটো তাৰপিছত ভাৰ্ব কোনটো তো এইবিলাক তোমালোকে জানিব লাগিব তাৰপিছত আহিছে তো নাম্বাৰটো পঢ়িবই লাগিব নাম্বাৰ পঢ়িলেহে তোমালোকে কি কৰিব পাৰা যে নাম্বাৰত বহুত কি হয় আছাম পুলিচত কুৱেশ্যন অহা দেখা যায় তাৰপিছত ইয়াত কি আছে য়ংগাৰ অন এনিমেল হোম ফৰ বাৰ্ডছ এইবিলাক পঢ়িব লাগিব আৰু চাউণ্ডো পঢ়িব লাগিব চাউণ্ডো বহুত ইম্পৰ্টেণ্ট চাউণ্ডো পঢ়িবা
তো সাউন্ড অফ বাৰ্ডছো পঢ়িবা, সেইটো বহুত ইম্পৰ্টেণ্ট, এইবিলাক পঢ়িবা। আৰু একটা বস্তু মই ন'টিছ কৰিছোঁ যে কোনো ইউটিউবাৰ ইংলিছৰ কথা, ইংলিছৰ যেতিয়া ভিডিঅ' বনায় এই টপিকটোৰ কথা কেতিয়াও নকয়। ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্ট এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয়। তো এইটো কোনেও মানে কি নকৰে, মানে ভিডিঅ' বনোৱাও নাই আৰু কোৱাও নাই। কিন্তু ছাবজেক্ট ভাৰ্ব এগ্ৰিমেণ্টৰ পৰা 2ৰ পৰা 3টা কুৱেশ্যন প্ৰত্যেকবাৰেই আহে, 2ৰ পৰা 3টা প্ৰত্যেকবাৰে কুৱেশ্যন আহে। মোৰ লগত পিডিএফ আছে, যদি লাগে তেনেহ'লে মোক মানে মেছেজ কৰিলে হ'ল, DM কৰিলেও হ'ব। সাবজেক্ট ভার্ব এগ্রিমেন্ট বহুত ইম্পর্টেন্ট হয়। আৰু সেইটো হ'ল কণ্ডিশ্যনাল সেন্টেন্স। কণ্ডিশ্যনাল সেন্টেন্স কি, টেন্স যদি তোমালোকে জানা, তথাপি যদি কণ্ডিশ্যনাল সেন্টেন্স যদি নাজানা তেনেহ'লে নহ'ব। কণ্ডিশ্যনাল সেন্টেন্স জানিলে তোমালোকে টেন্সৰ মাষ্টাৰ হৈ যাবা। তাৰপিছত হোমোনিমছ, তাৰপিছত মিছলেনিয়াছ কিছুমান কুৱেশ্যন তোমালোকৰ আহিব। এতিয়া কথা হৈছে যে এই ভিডিঅ'টো চোৱাৰ পিছত যদি তোমালোকৰ টপিকবিলাক কৰা হৈছে তেনেহ'লে ঠিক আছে। যদি কাৰোবাৰ কৰা হোৱা নাই তেনেহ'লে যদি তোমালোকে নোটটো বিচৰা তেনেহ'লে কি হৈছে, নোটটো আমাৰ প্ৰায় ৰেডি আছে। ইংলিছৰ যদি নোটটো বিচৰা তেনেহ'লে তোমালোকে DM কৰিবা, আমাক 29 rupees দিব লাগিব এই 40 টপিকটা যদি তোমালোকে বিচৰা। আৰু যে 57টা যে কি আছে 2001 পৰা মানে 2001 পৰা 2024 লৈকে ফুল ফ্লেজড যিটো মানে এক্সাম হৈছে, তাত GK তাৰপিছত মেথছ যিবিলাক কুৱেশ্যন আছে চবৰে উইথ সলিউশ্যন কি আছে বুকছ মানে PDF-টো আছে। 57টা কুৱেশ্যন পেপাৰ মানে অসমত যিমানকেইটা এক্সাম হৈছে এইটো যদি তোমালোকৰ লাগে তেনেহ'লে তোমালোকক মানে 21 rupees আমাক দিব লাগিব, কাৰণ টিমে কাম কৰিব, PDF ক্ৰিয়েট কৰিব, তো সেইকাৰণে লাগিব। কিন্তু এই 57 যে কুৱেশ্যন পেপাৰ আছে অসমত মানে 2001 পৰা 2024 লৈকে এক্সাম হৈছে, ফুল ফ্লেজ মানে কুৱেশ্যন পেপাৰটো আছে আৰু এনচাৰো তাতে পাই যাবা। যদি লাগে তেনেহ'লে আমাক DM কৰিলে হ'ব। ঠিক আছে, ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ফ্ৰেণ্ডহঁতৰ মাজত কি কৰিবা, শ্বেয়াৰ কৰিবা, আৰু তুমিও ফ'ল' কৰিবা, তেনেহ'লে ভাল ভিডিঅ' পাই থাকিবা।